হয়, সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৃহত্তৰ চালধোৱা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে পম্পী শইকীয়াই। ২ নং দক্ষিণ ৰূপহীৰ শিক্ষক প্ৰশান্ত শইকীয়া আৰু দীপামণি শইকীয়াৰ জীয়ৰী পম্পীয়ে ইতিমধ্যে ৯৩% নম্বৰ লাভ কৰি তেওঁ বৃহত্তৰ চালধোৱা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আমি পোৱা তথ্য অনুসৰি বৃহত্তৰ চালধোৱা অঞ্চলৰ ভিতৰত তেওঁৰে সৰ্বাধিক নম্বৰ। ইতিমধ্যে অসমীয়াত আমাৰ বগীনদীৰে এগৰাকীৰে ৯৯ নম্বৰ লাভ কৰিছে অসমৰ ভিতৰতে সৰ্বমুঠ, কিন্তু পম্পীয়েও তাৰ সমান্তৰালভাৱে ৯৭ নম্বৰ লাভ কৰিছে অসমীয়াত। এইটো এটা আমাৰ কাৰণে গৌৰৱৰ বিষয়। শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ পৰা তেওঁ পৰীক্ষাত অৱতীৰ্ণ হৈছিলে আৰু যিহেতু সকলো ৰাইজ আছে মই তেওঁলোকৰ পৰা জানিবলৈ বিচাৰিম। ইতিমধ্যে পম্পী আছে, পম্পীৰ লগত আমি কথা পাতিবলৈ যত্ন কৰিম। পম্পী, ইমান ধুনীয়া এটা ৰিজাল্ট কৰিছা, গোটেই ৰাইজে ভাল আনন্দ পাই আছে, তোমাৰ অনুভৱটো অকণমান কোৱা। অনুভৱ বুলি ক'বলৈ আচলতে বহুত ভাল লাগিছে। মই মেট্ৰিকৰ যোনটো মোৰ ৰিজাল্ট আছিলে সেইটোত মই অকণো সুখী নাছিলোঁ। তেতিয়াই মই এটা টাৰ্গেট লৈছিলোঁ যে মই হায়াৰ ছেকেণ্ডেৰীটো ভাল কৰিম আৰু তেনেকেই কষ্ট কৰিছিলোঁ আৰু তেনেকেই মই ফলাফল লাভ কৰিছোঁ। গতিকে আৰু মই ভাবিছোঁ মই মোৰ মা দেউতা তাৰপিছত আকৌ শিক্ষাগুৰুসকলক সুখী কৰিব পাৰিছোঁ মোৰ ৰিজাল্টটোত। গতিকে মোৰ বহুত ভাল লাগে। মেট্ৰিকত তোমাৰ কিমান পাৰ্চেণ্টেজ আছিলে? মোৰ 80 ষ্টাৰ মাৰ্ক। 8 ষ্টাৰ মাৰ্ক। এইবাৰ কিমান পাৰ্চেণ্টেজ? 93। কোনটো কিহত কিমান পাইছা তুমি? মই ইংলিছত 87, অসমীয়াত 97, ছচিয়লজি 95, হিষ্ট্ৰীত 90, জিঅ'গ্ৰাফী 92 আৰু পলিটিকেলত 94 পাবলৈ সক্ষম হৈছোঁ। তুমি যে অসমীয়া 97 পাইছা, তোমাতকৈ 2 নম্বৰ তাই তোমাৰ লগৰে আছিল নেকি? হয়, মোৰ লগৰ। তাই কোন তাতে পঢ়া? মানে তাতে পঢ়া শংকৰদেৱ শিক্ষা নিকেতন গহপুৰ। মাত্ৰ 2 নম্বৰ এটা কমিলে আৰু। হয়, একো নাই বাৰু। নিশ্চিতভাৱে যথেষ্ট তেওঁ 93% নম্বৰ লাভ কৰি ইতিমধ্যে আমাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। আৰু মেট্ৰিকত তেওঁ ভবাৰ ধৰণে তেওঁ কৈছিলে যে ফলাফল পোৱা নাছিলে, তেতিয়াই তেওঁ আচলতে পণ বান্ধি লৈছিলে যে মই উচ্চতৰ মাধ্যমিকত নিশ্চিতভাৱে ভাল ফলাফল দেখুৱাম আৰু আমি আজি চালধোৱাবাসী হিচাপে নিশ্চিতভাৱে গৌৰৱ অনুভৱ কৰিছোঁ। মোৰ লগত শিক্ষক পিতৃ প্ৰশান্ত শইকীয়া ছাৰ আছে। ছাৰৰ পৰা জানিছো কি ক'ব আপোনাৰ জীয়ৰীৰ ৰিজাল্টত? নিশ্চয় সুখী আপুনি? নমস্কাৰ জনাইছো। আমাৰ পম্পীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত যি ফলাফল লাভ কৰিলে তাত আমি অত্যন্ত সুখী। এয়া কেৱল ভগৱন্তৰ কৃপা, ৰাইজৰ আশীৰ্বাদ, গহপুৰ শিক্ষা নিকেতনৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী অহৰহ প্ৰচেষ্টাৰ ফলত এই ফল পাবলৈ আমি সক্ষম হৈছোঁ। ইয়াত আমি অত্যন্ত সুখী আৰু শেষত সকলোকে মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাতৃৰ ওচৰলৈ আহিছোঁ। মাতৃৰ যথেষ্ট যিহেতু অৱদান থাকে, কষ্ট থাকে, কি ক'ব? জীয়ৰীয়ে খুব ভাল ৰিজাল্ট কৰিছে আৰু আমিও সুখী, আপুনিও সুখী নিশ্চয়? হয় হয়, ভাল লাগিছে তাই আৰু যাতে আগুৱাই যাওক আগলৈ। আৰু ইয়াৰ কাৰণে প্ৰথম মই ধন্যবাদ দিম আমাৰ চালধোৱা নিকেতনৰ প্ৰধান আছিলে তেতিয়া পটেশ্বৰ ছাৰ, তাৰপৰা আচাৰ্য আহি চালধোৱা নিকেতনৰ প্ৰধান আচাৰ্য আহি তাইক লৈ গ'ল তালৈ, চিনাকি কৰি দিলে আৰু তাই তাতে পঢ়ি ভালো পালে আৰু ইমান দিন তাত থকা একো আমি অসুবিধা পোৱা নাই। আমি সকলোকে তাত ভাল পাইছোঁ। গহপুৰলৈ তাৰপৰা সেই শংকৰদেৱ শিক্ষা নিকেতনৰ গহপুৰ ছাৰ বাইদেউ সকলোকে আমি বহুত ভাল পাইছোঁ, বহুত মন কৰিলে তাইক। আৰু এইটো ৰিজাল্টৰ কাৰণে তেওঁলোক বেছি আমাতকৈ বেছিহে তাৰমানে হেৰি আৰু তেওঁলোকৰ মানে অৰিহণা বেছিহে আছে আমাতকৈ। তেওঁলোকে ঢেৰ কষ্ট কৰিলে তাইৰ লগতো। ভাল লাগিলে, সকলোকে ধন্যবাদ দিছোঁ আৰু চেনেলৰ যোগেদি। মই পুনৰ কৈছোঁ যে প্ৰত্যেকটো বিষয়তে আচলতে পম্পী শইকীয়াই যথেষ্ট নম্বৰ লাভ কৰিছে, কিন্তু অসমীয়াত তেওঁ ৯৭ নম্বৰ লাভ কৰিছে। এইটো বৰ সহজ কথা নহয় অসমীয়াত ৯৭ নম্বৰ লাভ কৰাটো, কাৰণ বগীনদীৰে এগৰাকী ছোৱালীয়ে ৯৯ নম্বৰ লাভ কৰি সমগ্ৰ অসমৰ ভিতৰতে হাইষ্ট মাৰ্ক পাবলৈ সক্ষম হৈছিলে অসমীয়াত। তাৰ মাত্ৰ 2 নম্বৰ কমিলে ৯৯ হ'বলৈ, ৯৭ পালে পম্পী শইকীয়াই। আমি তাৰ বাবেও তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পম্পীৰ পৰা আমি অৱশেষত সুধিম, এতিয়া ক'ত পঢ়িবা, নেক্সট কি হ'ব তোমাৰ? তেনেকে সিদ্ধান্ত লোৱা নাই, হ'লেও মানে কটন তেজপুৰ ইউনিভাৰ্চিটিত পঢ়িবলৈ মোৰ বহুত মন আছে। এতিয়া তাৰ কাৰণে CUT ফৰ্ম ফিল আপ কৰিছোঁ আৰু এক্সাম দিম, কেনেকুৱা হয় চাই। কি বিষয় লৈ পঢ়িবা? হিষ্ট্ৰী লৈ পঢ়িবা? হিষ্ট্ৰী লৈ পঢ়িম আৰু ভৱিষ্যতে এগৰাকী অধ্যাপিকা হ'বৰ মন। হয় হয়, নিশ্চয়। এয়া আছিলে পম্পী শইকীয়া আৰু তেওঁ আচলতে অধ্যাপিকা হ'বলৈ মন, অৰ্থাৎ শিক্ষকতাৰ দিশতেই যাবলৈ তেওঁ মন। আমি আশা কৰিছোঁ তেওঁৰ যি মনৰ আশা সেয়া নিশ্চয় পূৰ্ণ হ'ব। এনেধৰণে কষ্ট কৰি যাওক আৰু ইয়াতকৈও
আমি অনাগত যি ভৱিষ্যত আছে, অনাগত যি তেওঁ শিক্ষাৰ দিশত আগবাঢ়িব, ইয়াতকৈও ভাল ৰিজাল্ট কৰি আমাৰ বৃহত্তৰ চালধোৱা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনক। তাৰ বাবে আমাৰ চেনেলৰ তৰফৰ পৰাও পম্পী শইকীয়া আৰু মাতৃ পিতৃ আৰু তেওঁৰ পৰিয়ালবৰ্গলৈ যথেষ্ট শুভকামনা জ্ঞাপন কৰিছো। আৰু মই দীপপ্ৰতিম বৰাই এই সুন্দৰ প্ৰতিবেদন ইয়াতে সামৰণি মাৰিছো।